নমস্কাৰ, মোৰ নাম জ্যোতিষ্ম বৰা। জ্যোতি পাঠশালাৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো অকণমান বেলেগ হ'ব, GT-PGTৰ ওপৰত হ'ব। চাওক, ভিডিঅ'টো সৰু হ'লেও কিন্তু ইয়াত যোনকেইটা কথা ক'ম সেই কথাকেইটা কিন্তু মোৰ মতে বহুত প্ৰয়োজনীয় কথা, কাৰণ আমি বিভিন্ন কথা পাতি আছোঁ। ধৰক বহিৰাজ্যৰ ভুৱা DLED সম্পৰ্কত পাতি আছোঁ, অভাৰলেপিং সম্পৰ্কত পাতি আছোঁ, তেনেকুৱা ধৰণৰ বিভিন্ন কথাক লৈ আমি মন্তব্য দি আছোঁ বা এই সম্পৰ্কত ভিডিঅ' বনাবলৈ চেষ্টা কৰিছোঁ। কিন্তু আজিৰ ভিডিঅ'টো অকণমান এইটো কাৰণে বেলেগ হ'ব। চাওক, কিছুমান প্ৰশিক্ষাৰ্থী আছে, প্ৰশিক্ষাৰ্থী বুলিয়ে কৈছোঁ যিসকলে BEd কৰিছিলে, প্ৰশিক্ষাৰ্থী আছে, তেওঁলোকৰ কি হ'ব, ইতিমধ্যে এটা জব কৰি আছে, গ্ৰেড 3 হওক গ্ৰেড 4, বিশেষকৈ গ্ৰেড 4 বহুত জব কৰা ছাত্ৰ ছাত্ৰী আছে, ঠিক আছে। কিন্তু তেওঁলোকে ৰেগুলাৰ BEd কৰিছে, কেনেকৈ কৰিছে সেইটো এটা ডাঙৰ প্ৰশ্নবোধক মোৰ মতে। যি প্ৰকাৰেই নকৰক, কাৰণ দুটা একেলগে ৰেগুলাৰ কাম কৰিব নোৱাৰে, মই যিমান দূৰ বুজি পাওঁ, মই যিমান দূৰ জানো। গতিকে এই সম্পৰ্কটো কিন্তু হ'ব লাগে, কাৰণ তেওঁলোকে কি কৰিছে, BEdটো ৰেগুলাৰ মুডতে কৰিছে, কিন্তু ক্লাছ কৰা নাই, এটেণ্ডেঞ্চ নাই তেওঁলোকৰ, ইফালে এটা গভৰ্ণমেণ্ট জবো কৰি আছে। গতিকে এনেকুৱা ছাত্ৰ ছাত্ৰীও বহুত আছে, কমেও মিনিমাম 200, 300, 400 মান ছাত্ৰ ছাত্ৰী আছে, বিশেষ নাথাকিলেও। গতিকে সেইসকলৰ ওপৰতো কিন্তু এটা বিহিত ব্যৱস্থা হ'ব লাগে, কাৰণ তেওঁলোকে এটা চাকৰি কৰি আন এটা জবৰ কাৰণে কেনেকৈ হেৰি হ'ব, বা তেওঁলোক কেনেকৈ মানে এইটো ৰেগুলাৰ বুলি ধৰা হৈছে, সেইটো কিন্তু এটা প্ৰশ্নবোধকৰ সৃষ্টি হয়। আজি ভিডিঅ'টোত ইমানখিনিয়ে আছিলে। এইসকলৰ ওপৰতো এটা বিহিত ব্যৱস্থা ল'ব লাগে। DW অফিচত গৈ আপোনালোকে মেম'ৰেণ্ডাম এখন দিয়ক, যাতে তেওঁলোকে যদি যোগ্য হয় বেলেগ কথা, যিকোনো ক্ষেত্ৰত যদি যোগ্য নহয় তেনেহ'লে নিশ্চয় তেওঁলোকে শাস্তি পাব লাগে বুলি আমাৰ চেনেলৰ তৰফৰ পৰা আমি ক'ব বিচাৰোঁ। ঠিক আছে, আজিৰ ভিডিঅ'টোত ইমানেই আছিলে, একদম ক্ষুদ্ৰ ভিডিঅ', কিন্তু মোৰ মতে কথাটো কিন্তু অতি প্ৰয়োজনীয়, কাৰণ একেলগে ৰেগুলাৰ মুডত দুটা কাৰ্য কৰিব নোৱাৰে। ঠিক আছে, আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ধন্যবাদ। জয় আই অসম।